এবাৰ মোৰ কেপ্টেইন কুহি মজুমদাৰৰ অন্য ভিডিঅ'লৈ শুনিছোঁ। তো আজি ফাইনেলি বিয়া হয় আৰু বাকী মই বাৰু কৈ আনিবলৈ নাযাওঁ, যাব মই আৰু ঘৰতে থাকিম কাৰণ 28 ফেব্ৰুৱাৰী মোৰ পৰীক্ষা আৰু মিস্ত্ৰী গৈ কেনে কি হ'ব পুলিহতি হ'ব আৰু কি হ'ব মোৰ কইনা আগবঢ়িম মই নাযাওঁ মই কিন্তু পাৰিলে যাম বুলি ভাবিছোঁ আৰু এতিয়া মই এইমাত্ৰ উঠিলোঁ বক্স একেবাৰে ধুৱাই কালাৰ এতিয়া মই ভাত কৰিছে আৰু আছে পৰহি পাৰ্টি আছে পৰহি মানে বিয়াটোতো এনেকৈয়ে হ'ল কালি আছে আৰু পৰহিলে পাৰ্টি মই এতিয়া গা পা ধুইছিলোঁ কাৰণে যোনটো ভাবিছিলোঁ মানে পিন্ধিম বুলি ভাবিছিলোঁ তো সেইটোকে এতিয়া আমাক বাহিৰত দেখাম হঠাৎ এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় উন্মাদনা উলাহত মই আপোন পাহৰা কত তোমাকে দেখিলে কোনো নজনাকে জাগৰো মনলৈ কয় কথা তুমি বিনা মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনা মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনা মই আধৰুৱা হেল্ল' এভৰিৱান তো সিহঁতে পানী তুলিবলৈ গৈছে মোৰ মানে আহোঁতে দেৰি হৈ গ'ল সেইকাৰণে আৰু কি জানি পালে সেইকাৰণে ইয়াতে আছে
হালধি অলপ মুখত দি হালধি অলপ মানে বিৰাট ভাগৰ লাগিছে আৰু এতিয়া কিবা এটা মানে আমাৰ দৰাক মানে মামাক আমি নাযাওঁ বাৰু ইয়ে বোলে নাযায় মোক দেখি তো বাৰু দেখিছেনে আপোনালোকে মোৰ ডাৰ্ক চাৰ্কলছ তো মানে এতিয়া আমাৰ দৰাক মানে মামা গা ধোৱা হ'ল আমাৰ দৰা তো এতিয়া কিবা যে শুৱাক জাৰা বুলি কয় তো সেইটো কৰিব আৰু লাহেকৈ তো আপোনালোকে চাই থাকক আৰু সেয়াই আৰু আঙুঠিটো আচলতে পিন্ধিলোঁ আৰু অকণমান খালোঁ যা আৰু এইটো খাওঁ স্মাৰ্ট ৱাটচ মোৰ লগতো আছে মোক নাথাকিলে ভাবিছে না তো এতিয়া শুৱাক জাৰা অলপ দেৰি পিছতে হ'ব আপোনালোকক দেখুৱাম এনেকৈ চাবলৈ আমি তো এতিয়া বাজিছে 5টা আৰু 8টা 9টা মানত যাব আৰু দৰা ইয়াৰ পৰা বাকী মইতো নাযাওঁৱে সেইকাৰণে বাৰু বেয়া লাগিছে কিন্তু কি কৰিম আৰু এই হোমৰ খৰিখিনি আছে ৰেডি কৰি থৈ দিছে আৰু দৰাৰ গাড়ী চাওক একদম ধুনীয়াকৈ সজাই দিছে আৰু আৰু বুজা নহ'ল তো এতিয়া কইনা ঘৰৰ বাবে যোৱাৰ বাবে সকলো ৰেডি হৈছে মইতো নাযাওঁৱে তো এতিয়া দৰা গ'ল আৰু এতিয়া আৰু কিবা খাই পেলাই শুব লাগিব আমি আৰু কইনা মানে সোনকালে আহিব কাৰণ বিয়াখন যিহেতু অলপমান সোনকালে শেষ হ'ব নেকি মানে কৈছে আৰু অলপমান সোনকালে আহিব বুলি কৈছে কিন্তু কিবা এতিয়া ন
হে তো বাকী মই কইনা যেতিয়া আহিব তো তাৰে ব্লগটো মই আপোনালোকক অলপমান পিছত দেখাম দেই মানে পিছত মানে তাৰ বাবে মই এটা নতুন এটা ব্লগ বনাম তো আজিৰ ব্লগটো মই এইখিনিতে সামৰিলোঁ আৰু আপোনালোকৰ যদি মোৰ এই ব্লগটো চাই ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ